হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ মেথছৰ যিটো সপ্তম অধ্যায় আছে, অৰ্থাৎ 7 নম্বৰ যিটো চেপ্টাৰ আছে স্থানাংক জ্যামিতি। এই চেপ্টাৰটোত থকা আটাইতকৈ যিবোৰ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেণ্ট কমন প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ মই তোমালোকক দেখুৱাই দিম। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ একদম ফাৰ্ষ্টৰ পৰা শেষলৈকে চাই থাকা। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকৰ লগত এইটোৱে ক'ব বিচাৰিম যে এই ইম্পৰ্টেণ্ট প্ৰশ্ন দিয়াৰ আগতে যে এইটো চেপ্টাৰৰ পৰা তোমালোকৰ টোটেল মাৰ্কছ আহিব 7 মাৰ্কছৰ কুৱেশ্যন আহিব টোটেল। ইয়াৰ পৰা তোমালোকৰ MCQ আহিব দুটা আৰু দুটা VSA টাইপ প্ৰশ্ন আহিব। এনেকুৱা ধৰণৰ শৰ্ট প্ৰশ্ন আহিব 4টা। গতিকে ইয়াৰ ভিতৰুৱা প্ৰশ্ন বহুত শিকিব লাগিব আৰু 3 মাৰ্কছৰ এটা প্ৰশ্ন আহিব। গতিকে ছাত্ৰছাত্ৰীসকল ইয়াত কি প্ৰশ্ন আহিব পাৰে সেই গোটেইখিনি প্ৰশ্ন আজি তোমালোকৰ লগত আলোচনা কৰিম। ছাত্ৰছাত্ৰীসকল তোমালোকে 1 মাৰ্কছৰ কাৰণে পেজ নম্বৰ 197ত থকা এই দূৰত্বৰ সূত্ৰটো তোমালোকে ভালদৰে মনত ৰাখিবা। এইটো অপশ্যনেল প্ৰশ্নটো আহিব পাৰে বা ডাইৰেক্ট প্ৰশ্নও তোমালোকক সুধি দিব পাৰে। গতিকে এইটো খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ লগতে তোমালোকে ইয়াত চোৱা মন্তব্য 1 আৰু 2 আছে। এই দুয়োটাৰ পৰা তোমালোকৰ MCQ নহ'লে শৰ্ট VSA টাইপ প্ৰশ্ন আহিব পাৰে। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা অনুশীলনী 7.1ত থকা তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো চাবা। 1 নম্বৰ প্ৰশ্নটোৰ পৰা এই যিটো 3 নম্বৰ প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো তোমালোকে ভালদৰে শিকি থবা। এইটো 1 মাৰ্কছৰ কাৰণে তোমালোকৰ মেট্ৰিক ফাইনেল 2024ত আহি যাব পাৰে। ইয়াৰ পাছতে তোমালোকে ছাত্ৰছাত্ৰীসকল 3 মাৰ্কছৰ কাৰণে এইটো অনুশীলনী থকা 7.1ত থকা অনুশীলনী এই 10 নম্বৰটো তোমালোকে ভালদৰে শিকি ল'বা। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা পেজ নম্বৰ 203ত থকা যিটো উদাহৰণ নম্বৰ 6 আছে এইটো খুবেই ইম্পৰ্টেণ্ট। 2020 বৰ্ষত এইটো প্ৰশ্ন আহিছিলে, খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ লগতে তোমালোকে উদাহৰণ নম্বৰ 7টো চাই থবা। 7টো খুবেই ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। এইটো 3 মাৰ্কছৰ কাৰণে কৈ আছোঁ। উদাহৰণ নম্বৰ 7টো খুবেই ইম্পৰ্টেণ্ট এটা প্ৰশ্ন। ইয়াৰ পাছতে চোৱা ছাত্ৰছাত্ৰীসকল উদাহৰণ নম্বৰ 8টো তোমালোকৰ ফাইনেলৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। 8টো বহুতেই ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2024ৰ বাবে। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চোৱা পেজ নম্বৰ 206ত থকা যিটো 4 নম্বৰ প্ৰশ্ন আছে এইটো তোমালোকৰ 3 মাৰ্কছৰ কাৰণে আহি যাব পাৰে। ইয়াৰ লগতে যিটো 7 নম্বৰ প্ৰশ্ন আছে এইটো ইম্পৰ্টেণ্ট আছে আৰু ইয়াৰ লগত থকা যিটো 8 নম্বৰ প্ৰশ্ন আছে এই তিনিটা প্ৰশ্ন 3 মাৰ্কছৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই যিবোৰ প্ৰশ্ন এতিয়া তোমালোকক কৈ আছোঁ সেই প্ৰশ্নসমূহ তোমালোকে ফাৰ্ষ্টতে শিকিবা আৰু ভালদৰে শিকিবা, কাৰণ এইটো চেপ্টাৰৰ পৰা 7 মাৰ্কছৰ প্ৰশ্ন আহিব। খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন দেখুৱাই আছোঁ। এই প্ৰশ্নখিনি তোমালোকে ফাৰ্ষ্টত শিকিবা, তাৰ পিছতহে বাকী প্ৰশ্নবোৰ শিকিবা। ইয়াৰ পাছতে ছাত্ৰছাত্ৰীসকল তোমালোকে চাবা উদাহৰণ নম্বৰ 14। এইটো 2018 বৰ্ষত আহিছিলে, খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। কেৰ মান নিৰ্ণয় কৰা বুলি এইটো 3 মাৰ্কছৰ কাৰণে প্ৰায়ে এক্সামত আহি থাকে। গতিকে এনেকুৱা এটা প্ৰশ্ন শিকিলেই তোমালোকে ভালদৰে পাৰি যাবা। কেৰ ভেলু ওলোৱা এটা শিকিবা আৰু ত্ৰিভুজৰ কালি ওলোৱা এটা শিকিবা। এই দুটা প্ৰশ্ন তোমালোকে ভালদৰে এটা নিয়ম জানিলেই বাকী প্ৰশ্ন যেনেকুৱাই নহওক তোমালোকে পাৰিবা, খালি নিয়মটো শিকি ল'বা। ইয়াৰ পিছতে ছাত্ৰছাত্ৰীসকল তোমালোকে অনুশীলনী 7.3ৰ 1 আৰু যিটো 2 নম্বৰ প্ৰশ্ন আছে এই গোটেইখিনি এই দুটা প্ৰশ্নৰ অকল তোমালোকে নিয়মখিনি জানি ল'বা। নিয়মখিনি জানিলেই তোমালোকে পাৰিবা। ইয়াৰ পৰা প্ৰশ্ন প্ৰায় এক্সামতে অহা দেখা গৈছে। গতিকে এইবাৰো আহি যাব পাৰে 3 মাৰ্কছৰ কাৰণে। গতিকে তোমালোকে ভালদৰে শিকি ল'বা। গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।